অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰত অভাৱনীয় বান পৰিস্থিতিৰ পাছতে এবাৰ যোৰাবাটতো অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তাৰ পাছতেই যোৰাবাটত আবদ্ধ হৈ পৰিছে শ শ বাহন বৰ্তমান মুহূৰ্তত যোৰাবাটতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত হোৱা বানৰ পাছতেই যোৰাবাটত উজনিমুৱা শ শ বাহন এতিয়া আবদ্ধ হৈ পৰাৰ খবৰ আহিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছোঁ পুনৰ বানত ডুবিল যোৰাবাট এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ পুনৰ বানত ডুবিছে যোৰাবাট এজাক বৰষুণতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানৰ পাছতে ৰাজপথত ভয়ংকৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে উজনিমুৱা সকলো যাত্ৰীৰ মাজতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যোৰাবাটত শ শ বাহন আবদ্ধ হৈ পৰিছে শ শ যাত্ৰীবাহী বাছ আৰু নেৰানেপেৰা বৰষুণৰ পাছতে কৃত্ৰিম বানে লৈছে অতি ভয়াৱহ ৰূপ গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে অতি ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে যোৰাবাটত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম যোৰাবাটত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ যোৰাবাটৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ কৃত্ৰিম বানৰ পাছতে ৰাজপথত ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে এয়া এককাল পৰ্যন্ত পানীৰ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ যোৰাবাটত অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে বানৰ ফলতেই আৰু বানৰ ফলতে এইদৰে এককাল পৰ্যন্ত পানীৰ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটিখন ফাঁচিল ফাঁচি গ'ল নাই ফঁচা এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ কৃত্ৰিম বানৰ পাছতে ৰাজপথত ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে উজনিমুৱা সকলো যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে পোনে দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাটত উল্লেখ কৰিছোঁ ভয়ংকৰ বান পৰিস্থিতিৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ পাছতে ৰাজপথত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভয়ংকৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ উজনিমুৱা সকলো যাত্ৰীৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু এইদৰেই বাহনসমূহ আবদ্ধ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উজনিৰ দিশে যাত্ৰা কৰিবলগীয়া সকলো বাহন এই মুহূৰ্তত যোৰাবাটত আবদ্ধ হৈ পৰাৰ খবৰ আহিছে বৰ্তমান মুহূৰ্তত যাত্ৰীৰ মাজত কেনেধৰণৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনে মন্তব্য লোৱাৰ চেষ্টা কৰিম হয় নিশ্চিতভাৱে ক'ব লাগিব যে যোৰাবাটৰ এই কৃত্ৰিম বানপানী এয়া হৈছে যোৰাবাটবাসীৰ বাবে এটা উৎসৱ কাৰণ এই যোৰাবাটৰ কৃত্ৰিম বানপানীৰ যি সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা আৰু এই সমস্যাৰ হৈ যোৰাবাট শাখা ছাত্ৰ সন্থাই আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ কৰি আহিছে আমি অভিযোগ উত্থাপন কৰি আহিছোঁ যে এই সমস্যাৰ সমাধান লাগে যোৰাবাটবাসী ৰাইজক কাৰণ
যোৰাবাটৰ যি এই অঞ্চল যি মানে ফ্লাইঅভাৰৰ তলৰ যিখিনি ঠাই পথ এই পথটো উজনি নামনি এক সংযোগী এক মানে এক বিশেষ পথ আৰু এই এজাক বৰষুণতেই যেতিয়া যোৰাবাটত আপোনাৰ এবুকু এবুকু পানীৰ সৃষ্টি হয় তেতিয়া যি উজনি নামনিৰ যি পথ অহা যোৱা সেই বন্ধ হৈ পৰে আৰু বিজেপি চৰকাৰখনে যি মানে তেওঁলোকে উন্নতিৰ তেওঁলোকৰ ফুপুলা স্বৰূপ এয়া হৈছে ফুপুলা স্বৰূপ দিনক দিনে টুল কৰ বৃদ্ধি হৈ যায় আছে কিন্তু টুল কৰ বিভাগে বা টুল গেটৰ বিভাগে কিন্তু একো তেওঁলোকে পথটোক লৈ একো তেওঁলোকে বিভাগীয় কাম নকৰে আজিৰ পৰা এসপ্তাহ আগত তেওঁলোকে টুল কৰ বৃদ্ধি কৰিলে কিন্তু পথত একাঠো গাঁত তাৰপিছত আপোনাৰ তেওঁলোকৰ ওচৰত এখন এম্বুলেঞ্চ নাথাকে তেওঁলোকৰ ৰাস্তাত এখন গাড়ী বেয়া হ'লে তেওঁলোকে ট' কৰি নিবৰ কাৰণে তেওঁলোকৰ এখন উপযুক্ত বাহন নাথাকে তেওঁলোক কি যুক্তিত তেওঁলোকে টুল কৰ বৃদ্ধি কৰিছে আৰু যোৰাবাটৰ এই যে কৃত্ৰিম এই বানপানীৰ সমস্যাটো টুল কৰ বিভাগ কি তেওঁলোক জড়িত নহয় নেকি তেওঁলোক কি দোষী নহয় নেকি তেওঁলোকে আজিলৈকে নিমাত কিয় দীৰ্ঘদিন ধৰি যোৰাবাটবাসীয়ে এই সমস্যাত সন্মুখীন হৈ আছে তেওঁলোকে সমাধান কিয় নিদিয়ে এয়া হৈছে বিজেপি চৰকাৰৰ ফুপুলা স্বৰূপ আমি বিজেপি চৰকাৰক আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে এই যি সমস্যা এই সমস্যাটো আপোনাৰ অতি শীঘ্ৰে সমাধান কৰক অন্যথা এই চৰকাৰখনক আমাৰ ৰাইজে এইবাৰ ওফৰাই পেলাবৰ কাৰণে একগোট হ'বৰ কাৰণে হ'ল হয় নিশ্চিতভাৱে ক'ব লাগিব যে যোৰাবাট এয়া আছিল মন্তব্য সাধাৰণ লোকৰ মন্তব্য এই মুহূৰ্তত আমি শুনোৱাৰ চেষ্টা কৰোঁ কিদৰে ক্ষোভ উচ্চাৰিছে এয়া যোৰাবাটবাসীৰ বাবে এক উৎসৱ বুলি উল্লেখ কৰিছে সাধাৰণ ৰাইজে প্ৰতি বছৰেই এইদৰে কৃত্ৰিম বানৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে যোৰাবাটবাসী আৰু যোৰাবাটত উজনিমুৱা শ শ বাহন ইতিমধ্যে আবদ্ধ হৈ পৰাৰ খবৰ আহিছে এয়া বিজেপি চৰকাৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ বুলি তেওঁলোকে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে উজনিমুৱা সকলো যাত্ৰীৰ মাজতে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৰ্তমান মুহূৰ্তত আমি মুহূৰ্তৰ দৃশ্যাংক দেখুৱাইছোঁ যোৰাবাটত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে হয় নিশ্চিতভাৱে ক'ব লাগিব যে যোৰাবাটৰ এই কৃত্ৰিম বানপানী এয়া হৈছে যোৰাবাটবাসীৰ বাবে এটা উৎসৱ কাৰণ এই যোৰাবাটৰ কৃত্ৰিম বানপানীৰ যি সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা আৰু এই সমস্যাৰ হৈ যোৰাবাট শাখা ছাত্ৰ সন্থাই আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ কৰি আহিছে আমি অভিযোগ উত্থাপন কৰি আহিছোঁ যে এই সমস্যাৰ সমাধান লাগে যোৰাবাটবাসী ৰাইজক কাৰণ যোৰাবাটৰ যি এই অঞ্চল যি মানে ফ্লাইঅভাৰৰ তলৰ যিখিনি ঠাই পথ এই পথটো উজনি নামনি এক সংযোগী এক মানে এক বিশেষ পথ আৰু এই এজাক বৰষুণতেই যেতিয়া যোৰাবাটত আপোনাৰ এবুকু এবুকু পানীৰ সৃষ্টি হয় তেতিয়া যি উজনি নামনিৰ যি পথ অহা যোৱা সেই বন্ধ হৈ পৰে আৰু বিজেপি চৰকাৰখনে যি মানে তেওঁলোকে উন্নতিৰ তেওঁলোকৰ ফুপুলা স্বৰূপ এয়া হৈছে ফুপুলা স্বৰূপ দিনক দিনে টুল কৰ বৃদ্ধি হৈ যায় আছে কিন্তু টুল কৰ বিভাগে বা টুল গেটৰ বিভাগে কিন্তু একো তেওঁলোকে পথটোক লৈ একো তেওঁলোকে বিভাগীয় কাম নকৰে আজিৰ পৰা এসপ্তাহ আগত তেওঁলোকে টুল কৰ বৃদ্ধি কৰিলে কিন্তু পথত একাঠো গাঁত তাৰপিছত আপোনাৰ তেওঁলোকৰ ওচৰত এখন এম্বুলেঞ্চ নাথাকে তেওঁলোকৰ ৰাস্তাত এখন গাড়ী বেয়া হ'লে তেওঁলোকে ট' কৰি নিবৰ কাৰণে তেওঁলোকৰ এখন উপযুক্ত বাহন নাথাকে তেওঁলোক কি যুক্তিত তেওঁলোকে টুল কৰ বৃদ্ধি কৰিছে আৰু যোৰাবাটৰ এই যে কৃত্ৰিম এই বানপানীৰ সমস্যাটো টুল কৰ বিভাগ কি তেওঁলোক জড়িত নহয় নেকি তেওঁলোক কি দোষী নহয় নেকি তেওঁলোকে আজিলৈকে নিমাত কিয় দীৰ্ঘদিন ধৰি যোৰাবাটবাসীয়ে এই সমস্যাত সন্মুখীন হৈ আছে তেওঁলোকে সমাধান কিয় নিদিয়ে এয়া হৈছে বিজেপি চৰকাৰৰ ফুপুলা স্বৰূপ আমি বিজেপি চৰকাৰক আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে এই যি সমস্যা এই সমস্যাটো আপোনাৰ অতি শীঘ্ৰে সমাধান কৰক অন্যথা এই চৰকাৰখনক আমাৰ ৰাইজে এইবাৰ ওফৰাই পেলাবৰ কাৰণে একগোট হ'বৰ কাৰণে হ'ল হয় নিশ্চিতভাৱে ক'ব লাগিব যে যোৰাবাটৰ এই কৃত্ৰিম বানপানী এয়া হৈছে যোৰাবাটবাসীৰ বাবে এটা উৎসৱ কাৰণ এই যোৰাবাটৰ কৃত্ৰিম বানপানীৰ যি সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা আৰু এই সমস্যাৰ হৈ যোৰাবাট শাখা ছাত্ৰ সন্থাই আন্তঃদিমৰীয়া